নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 29 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। সেও মানিছে এবাৰ ডোনাল্ড ট্ৰাম্পে ইৰাণক $30 মিলিয়ন দিব এবাৰ আমেৰিকাই। প্ৰতিটো মুহূৰ্ততে উলুটা খৰ মাৰিছে এবাৰ ডোনাল্ড ট্ৰাম্পে। ইজৰাইল ইৰাণৰ যুদ্ধ বিৰতিৰ মাজতে খুৰ খলনি কৰিছে ডোনাল্ড ট্ৰাম্পে। এটা বিগ ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। অদ্ভুতভাৱে এবাৰ ইৰাণক সহায় কৰিবলৈ ওলাইছে আমেৰিকা যুক্তৰাষ্ট্ৰই। ইৰাণক $30 বিলিয়ন প্ৰদান কৰিব আমেৰিকাই। সমান্তৰালভাৱে আমেৰিকাই নিষেধাজ্ঞাৰ ক্ষেত্ৰতো প্ৰদান কৰিব সকাহ। ইফালে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ হুংকাৰ, প্ৰয়োজন হলে আকৌ আক্ৰমণ হ'ব ইৰাণত। এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। প্ৰতিটো মুহূৰ্ততে উলুটা খৰ মাৰিছে এইবাৰ ডোনাল্ড ট্ৰাম্পে। ইজৰাইল ইৰাণৰ যুদ্ধ বিৰতিৰ মাজতে খুৰ খলনি কৰিছে ডোনাল্ড ট্ৰাম্পে। আন এটা খবৰ হৈছে অসুস্থ হৈ পৰিছে মৌলানা বদৰুদ্দিন আজমল। গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে AIUDF প্ৰধান বদৰুদ্দিন আজমল। স্লিপ ডিস্কৰ সমস্যাত আক্ৰান্ত হৈছে AIUDFৰ সভাপতিগৰাকী। স্লিপ ডিস্কৰ সমস্যাত আক্ৰান্ত হৈছে AIUDF প্ৰধানগৰাকী। স্লিপ ডিস্কৰ লগতে চকুৰ অপাৰেশ্যন হৈছে বদৰুদ্দিন আজমলৰ। 4 মাহ পৰ্যন্ত ঘৰৰ পৰা কলৈকো যাব নোৱাৰিব বদৰুদ্দিন আজমল। গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে মৌলানা বদৰুদ্দিন আজমল। আন এটা খবৰ হৈছে অসম যুৱ কংগ্ৰেছৰ একাউণ্ট চলে চৌদি আৰবৰ পৰা। মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এটা বিগ ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। অসম যুৱ কংগ্ৰেছৰ একাউণ্ট চলি আছে চৌদি আৰবৰ পৰা। যুৱ কংগ্ৰেছৰ সামাজিক মাধ্যম চৌদি আৰবৰ পৰা নিয়ন্ত্ৰিত হয়। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। যুৱ কংগ্ৰেছৰ সামাজিক মাধ্যম চৌদি আৰবৰ পৰা নিয়ন্ত্ৰণ হয়। পাকিস্তান আৰু বাংলাদেশৰ পৰা চলে অসমৰ বহু একাউণ্ট। ৰাইজে গম নোপোৱাকৈয়ে বহু ভয়ংকৰ ঘটনা হৈ আছে ৰাজ্যত। সাংবাদিকেও নুসুধে ৰাষ্ট্ৰৰ নিৰাপত্তাৰ বিষয়বোৰ। প্ৰথমবাৰলৈ কংগ্ৰেছৰ ভয়ংকৰ তথ্য উন্মোচন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা ডাঙৰ খবৰ হৈছে হাতত আছে মাত্ৰ এটাকৈ দিন। গাঁৱে গাঁৱে চলিব সৰ্ববৃহৎ অভিযান। মাজত মাত্ৰ এটা দিন বাকী আছে আৰু ৰাজ্যৰ গাঁৱে গাঁৱে চলিব বৃহৎ অভিযান। 1 জুলাই মাত্ৰ এটা দিন বাকী। 1 জুলাইৰ পৰা গাঁৱৰ প্ৰতিটো ঘৰতে সোমাই কৰা হ'ব তদন্ত। ধৰা পৰাৰ লগে লগেই কঠোৰ একশ্যন ল'ব এইবাৰ আৰক্ষীয়ে। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। কাকো ৰেহাই দিয়া নহ'ব এই ক্ষেত্ৰত। মিচিং অধ্যুষিত এলেকাত প্ৰথমবাৰৰ বাবে বৃহৎ অভিযানৰ ঘোষণা কৰিছে আৰক্ষীৰ। সমানে 3 জাতীয় সংগঠনে নিজেই ল'ব এইবাৰ একশ্যন। মিচিং জাতীয় সংগঠন TMPK, MMK আৰু TMMKৰ যৌথ উদ্যোগত হ'ব এই অভিযান। ড্ৰাগছ সেৱনকাৰী, ড্ৰাগছ পেডলাৰক শেষ খকিয়নি এইবাৰ সংগঠন কেইটাৰ। মিচিং অধ্যুষিত এলেকাত ৰেহাই দিয়া নহ'ব এইসকল অপৰাধীক। 2 দিনৰ সময়সীমা বান্ধি দিছে সংগঠন কেইটাই। জনসভা আয়োজন কৰি অপৰাধীক সকীয়াই দিছে সংগঠন কেইটাই। ঢকুৱাখনাৰ খম জিলা ভূমাজাৰণিত লোৱা হ'ল এই বৃহৎ সিদ্ধান্ত। পৰৱৰ্তী খবৰটো হৈছে ভাৰতৰ শত্ৰু দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীৰ জীৱন এইবাৰ শেষ। ভাৰতৰ ISIS প্ৰধান সাকিব নাছানৰ এইবাৰ মৃত্যু হৈছে। এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। প্ৰাণ গৈছে দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী ভাৰত ৰাষ্ট্ৰৰ শত্ৰু সাকিব নাছানৰ। ভাৰতৰ ISIS প্ৰধান সাকিব নাছানৰ মৃত্যুৰ খবৰ এই মুহূৰ্তত দিয়াৰ চেষ্টা কৰিছো। ৰাজধানী দিল্লীত চিকিৎসাধীন অৱস্থাতে প্ৰাণ হেৰুৱাইছে দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীটোৱে। ৰাজধানী দিল্লীত চিকিৎসাধীন অৱস্থাত আছিল। ভাৰতৰ কেইবাটাও ঠাইত ISISৰ ভয়ংকৰ কোঠাঘাতত জড়িত আছিল নাছান। মুম্বাইৰ ধাৰাবাহিক বিস্ফোৰণতো জড়িত আছিল সাকিব নাছান। মুম্বাইৰ ধাৰাবাহিক বোমা বিস্ফোৰণতো জড়িত আছিল সাকিব নাছান। বেনিষ্টকত আক্ৰান্ত হৈ 57 বছৰ বয়সতে মৃত্যু হৈছে সাকিবৰ। ইছলামিক
ষ্টেট অফ ইৰাক এণ্ড চিৰিয়াৰ তথাকথিত ভাৰত প্ৰধান আছিল নাছান। নিষিদ্ধ ইছলামিক ছাত্ৰ আন্দোলনৰ নেতা আছিল সন্ত্ৰাসবাদীটো। 2023 চনৰ পৰা তিহাৰ জেলতেই আছিল দিল্লী মহাৰাষ্ট্ৰত সন্ত্ৰাস বিয়পোৱা নাছানে। বিগত 4 দিনে দিল্লীৰ সফদৰজং হস্পিটেলত চিকিৎসাধীন আছিল অপৰাধীটো। প্ৰাণ গৈছে ভাৰত ৰাষ্ট্ৰৰ শত্ৰু সাকিব নাছানৰ। আন এটা ডাঙৰ খবৰ হৈছে এইবাৰ নলবাৰীত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। 93টা পৰিয়ালে এৰিব লাগিব ঘৰ। 452 বিঘা মাটিত চলিব প্ৰশাসনৰ বুলডজাৰ। এটা বিগ ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। গোৱালপাৰাৰ পাছত এইবাৰ নলবাৰীত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। 93টা পৰিয়ালক ঘৰ খালী কৰিবলৈ এইবাৰ নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে। একেলগে 452 বিঘা 1 কটা 13 লেচা মাটিত 13 লেচা ভূমিত চলিব প্ৰশাসনৰ বুলডজাৰ। অবৈধভাৱে দখল কৰা মাটি এৰিবলৈ মাইক যোগে এইবাৰ আহ্বান জনোৱা হৈছে। প্ৰশাসনৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে। নলবাৰীৰ বাকৰিকুচিত চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। আন এটা খবৰ হৈছে পাকিস্তানত এইবাৰ ভয়ংকৰ গৃহযুদ্ধ। থিতাতে নিহত হৈছে 13 গৰাকীকৈ সেনা জোৱান। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। ভাৰতৰ সৈতে যুঁজিবলৈ ফেপেৰি পাতি থকা পাকিস্তানৰ তথৈবচ অৱস্থা। গৃহযুদ্ধত ভয়ংকৰ পৰিণতি চিৰবৈৰী পাকিস্তানত। আত্মঘাতী বোমাৰুৰ আক্ৰমণত থিতাতে নিহত হৈছে 13 পাকিস্তানী সেনা। গুৰুতৰভাৱে আহত হৈছে 10 জন সেনা জোৱান। শিশু মহিলাসহ 19 গৰাকী সাধাৰণ লোকো গুৰুতৰভাৱে আহত আত্মঘাতী বোমাৰুৰ আক্ৰমণত চূৰ্ণ বিচূৰ্ণ দুটাকৈ বাসগৃহ। ভাৰতৰ সৈতে যুঁজিবলৈ ফেপেৰি পাতি থকা পাকিস্তানৰ তথৈবচ অৱস্থাৰ সৃষ্টি হৈছে। গৃহযুদ্ধৰ ভয়ংকৰ পৰিণতি এইবাৰ চিৰবৈৰী পাকিস্তানত। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ উজনিত খিলঞ্জীয়া যুৱকক আকৌ গুৰুলাগুৰুলকৈ আক্ৰমণ বিশেষ সম্প্ৰদায়ৰ। ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। এইবাৰ অসমীয়াগিৰি দেখুৱাইছে ভয়ংকৰ প্ৰতিশোধ লোৱাৰ ভাবুকি দিছে বিশেষ সম্প্ৰদায়ে। ঘটনাক লৈ তিনিচুকীয়া কঁপাইছে দল সংগঠনে। 12 ঘণ্টাৰ ভিতৰত দোষীক শাস্তি প্ৰদান নকৰিলে তিনিচুকীয়া বন্দৰ হুংকাৰ প্ৰদান কৰা হৈছে। আন এটা ভাল খবৰ হৈছে এইবাৰ মেট্ৰিক দিবলৈ ওলোৱা লাখ লাখ শিক্ষাৰ্থীৰ বাবে অত্যন্ত ডাঙৰ খবৰ আছে। প্ৰতিমাহে শিক্ষাৰ্থীসকলে লাভ কৰিব 300 টকাকৈ। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। মেট্ৰিক দিবলৈ ওলোৱা লাখ লাখ শিক্ষাৰ্থীৰ বাবে অত্যন্ত ভাল খবৰ আছে। মেট্ৰিক দিবলৈ ওলোৱা লাখ লাখ শিক্ষাৰ্থীসকলৰ বাবে অত্যন্ত ডাঙৰ খবৰ। প্ৰতিমাহে শিক্ষাৰ্থীসকলে লাভ কৰিব 300 টকাকৈ। প্ৰতিমাহে লাভ কৰিব 300 টকা। পৰীক্ষাৰ 6 মাহ আগৰ পৰা দিয়া হ'ব 300 টকাকৈ। এটা বিগ ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। পৰীক্ষাৰ্থীসকলৰ বেংক একাউণ্টত সোমাব এই ধন। দৰিদ্ৰ শিক্ষাৰ্থীয়ে যাতে টিউচন ল'ব পাৰে তাৰ বাবে দিয়া হ'ব এই 300 টকাকৈ। এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে 10% বৃদ্ধি পালে ভাৰতৰ বৈদেশিক ঋণ। 734.3 বিলিয়ন মাৰ্কিন ডলাৰ স্পৰ্শ কৰিছে ঋণে। ভাৰতৰ বৈদেশিক ঋণ একে সময়তেই 10.1% বৃদ্ধি পাইছে। 2024 চনৰ মাৰ্চৰ তুলনাত 2025 চনৰ মাৰ্চ মাহত এই ঋণ বৃদ্ধি পাইছে। 2024 চনৰ মাৰ্চ মাহত ভাৰতৰ বৈদেশিক ঋণ আছিল 668.8 বিলিয়ন মাৰ্কিন ডলাৰ, যিটো 2025 চনৰ মাৰ্চ মাহত 67.5 বিলিয়ন মাৰ্কিন ডলাৰ বৃদ্ধি পাই 734.3 বিলিয়ন মাৰ্কিন ডলাৰ হৈছেগৈ। এই কথা উল্লেখ কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে। RBI তথ্য অনুসৰি 2024 চনৰ মাৰ্চ মাহৰ শেষত ভাৰতৰ বৈদেশিক ঋণ DGP অনুপাত 18.5% আছিল, যি চলিত বৰ্ষৰ মাৰ্চ মাহত 19.1% আছিল। RBI কয় যে ভাৰতীয় টকাৰ তুলনাত আমেৰিকান ডলাৰৰ মূল্য বৃদ্ধিৰ বাবে দুয়োখন দেশৰ মুদ্ৰাৰ মূল্যৰ পাৰ্থক্য 5.3 বিলিয়ন মাৰ্কিন ডলাৰ। অৰ্থাৎ এই মূল্যায়নৰ প্ৰভাৱ বাদ দিলে ভাৰতৰ বহি ঋণ 72.9 বিলিয়ন ডলাৰ হ'লহেঁতেন। RBI তথ্য অনুসৰি বৈদেশিক ঋণৰ অংক সৰ্বাধিক
সৰ্বাধিক 34%। ইয়াৰ উপৰিও মুদ্ৰা আৰু জমা ধনৰ 22.8%, বাণিজ্য আৰু অগ্ৰিম ধনৰ 17.8% আৰু ঋণৰ সিকিউৰিটিৰ 17.7%। RBI কয় যে এই ঋণৰ ভিতৰতে $261.7 বিলিয়ন বিভিন্ন অবিত্তীয় প্ৰতিষ্ঠানৰ পৰা, $168.4 বিলিয়ন চৰকাৰৰ পৰা আৰু $202.1 বিলিয়ন কেন্দ্ৰীয় বেংকৰ বাহিৰে আন নিগমৰ পৰা লোৱা হৈছে। লগতে 2025 চনৰ মাৰ্চ মাহৰ শেষৰ ফালে দীৰ্ঘম্যাদী ঋণ আছিল $601.9 বিলিয়ন, যিটো 2024 চনৰ মাৰ্চ মাহৰ তুলনাত $60.6 বিলিয়ন বেছি। 2024 চনৰ মাৰ্চ মাহৰ শেষৰ ফালে হ্ৰস্বম্যাদী ঋণ আৰু বৈদেশিক মুদ্ৰাৰ মজুতৰ অনুপাত 19.7% আছিল, যিটো 2025 চনৰ মাৰ্চ মাহৰ 20.1% লৈ বৃদ্ধি পাইছিল।